আমাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু সমূহ ৰাইজলৈ অসমবাসী ৰাইজলৈ আমি ভাৰতবৰ্ষৰ ৰাইজলৈ আমি আমাৰ নিজৰ আমি যিটো আজি আনন্দ পাইছোঁ সেই আনন্দ দিব বিচাৰিছোঁ। গতিকে আজি পবিত্ৰ দিনটোত আমি প্ৰত্যেকে ফল লোৱা উচিত যে আমি ভাৰতবৰ্ষত এখন আমি যিটো গণতান্ত্ৰিক এখন ৰাষ্ট্ৰ হিচাপে আছোঁ। ভাৰতবৰ্ষ বিশ্বৰ এখন বৃহত্তম গণতান্ত্ৰিক দেশ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड उत्कल बंग विंध्य हिमाचल यमुना गंगा उच्चल जगत तरंग तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय भारत माता की जय भारत माता की जय মই প্ৰথমতে আমাৰ জিলাৰ কৃষি বিভাগ নগাঁৱৰ ফালৰ পৰা অসমবাসীক তথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু লগতে আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমাৰ স্বাধীনতা দিৱসত যিসকলে শ্বহীদ হৈ পেলাই আমাক স্বাধীনতা দিছিলে আৰু তাৰপিছত আমি গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠিত হৈছিলোঁ। তেওঁলোক প্ৰত্যেকলৈ আমাৰ ফালৰ পৰা, আমাৰ বিভাগৰ ফালৰ পৰা, আমাৰ জিলাৰ পৰিয়ালৰ ফালৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, প্ৰণাম জনাইছোঁ। আজি ৭৭তম গণতন্ত্ৰ দিৱস উদযাপন আৰু আমি প্ৰত্যেকে যিহেতু আমাৰ কাৰ্যালয়ৰ পৰা এইটো অনুষ্ঠানটো আৰম্ভ কৰোঁ। আমি পতাকা আমি ইয়াত আজি মুকলি কৰিছোঁ ওপৰত ৰাখি পেলাই, আমাৰ পতাকাৰ ফুল ৰাখি পেলাই। আজি যিহেতু ৫০ চনত আমি স্বাধীনতাৰ পিছত আমি ১৯৫০ চনত ২৬ জানুৱাৰীত আমাৰ গণতান্ত্ৰিক দেশ হিচাপে এখন সংবিধান আমাৰ গৃহীত হৈছিলে। তাৰ পিছৰ পৰা আমি আমাৰ এই গণতন্ত্ৰ দিৱসটো আমি উদযাপন কৰি আহিছোঁ। আৰু এটা আমাৰ কাৰণে উৎসৱ আজিকালি নহয়, প্ৰথমৰ পৰাই আমি এটা উৎসৱ বুলিয়ে ধৰোঁ যে ভাৰতবৰ্ষ আমি যিখন গণতান্ত্ৰিক দেশ হিচাপে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ এখন আমি এটা উৎসৱ হিচাপে মানুহ আমাৰ প্ৰত্যেকেৰে আনন্দত আমি ইয়ালৈ আহোঁ। আৰু আমাৰ বিশেষকৈ যিহেতু আমি অফিচৰ পৰা এইটো আৰম্ভ কৰিছোঁ, ইয়াৰ পৰা ঘৰৰ পৰা আৰম্ভ হয়, তাৰ পৰা আমি অফিচৰ পৰা গৈ আমি কেন্দ্ৰীয়ভাৱে তাত প্ৰত্যেকে যোগদান কৰিম। আৰু আজিৰ দিনটোত আমি বিভাগীয় বুলি অকল নহয়, আমি এজন নাগৰিক হিচাপেও আমি প্ৰত্যেকলৈ আমাৰ পৰিয়ালৰে হওক বা বাকী প্ৰত্যেক নাগৰিককে আমি আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাব খোজোঁ যে প্ৰত্যেকে সংকল্প ল'ব লাগে। ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক যিটো ছবি, এইখন যাতে আমি কেতিয়াও ম্লান হ'ব নিদিওঁ। আৰু প্ৰত্যেকে আমি এজন নাগৰিক হিচাপে, আমাৰ সুনাগৰিক হিচাপে আমাৰ যিখিনি কৰ্তব্য সেইখিনি আমি পালন কৰি যাম। কাৰণ প্ৰত্যেকজন নাগৰিকে যদি নিজৰ কৰ্তব্য পালন কৰি যায়, তেতিয়া মই ভাবোঁ আমাৰ ৰাজ্যৰ লগতে আমাৰ নিজৰ ঠাইৰ পৰা ৰাজ্যৰ লগতে দেশৰ আৰু এই যিটো গণতান্ত্ৰিক যিহেতু পৰম্পৰা সেইটো অক্ষুণ্ণ থাকিব। আৰু বিশ্বত আমি যিহেতু এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে ভাৰতবৰ্ষৰ পৰিগণিত প্ৰায় হৈছে, আমি বিশ্বত আমাৰ মূৰ দাঙি থকা যিটো আমাৰ অভ্যাস আমি সেইটো থাকিব পাৰিম। আৰু বিশ্বত আমি হয়তো শ্ৰেষ্ঠ এখন দেশ হিচাপে আমি পৰিগণিত হ'ব পাৰিম। সেইকাৰণে প্ৰত্যেকলৈ আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, আমি প্ৰত্যেকে সংকল্পও লৈছোঁ আমি যে আমাৰ নাগৰিক হিচাপে আমাৰ যিটো কৰ্তব্য বিভাগীয় বাহিৰে সেইখিনি আমি প্ৰত্যেকে পালন কৰি যাম। আৰু এইখন দেশক আমাৰ যিটো অৰিহণা আমি দিব পাৰোঁ সেইখিনি আমি দি যাম। আৰু আজি মই এই সময়ত আপোনালোক মিডিয়াৰ যিখিনি আমাক আজি কাভাৰেজ দিছে, আপোনালোকলৈ মই ধন্যবাদ জনাইছোঁ আৰু অভিনন্দনো জনাইছোঁ। কাৰণ আপোনালোকৰ ইয়াৰ এটা অংশ আজি যিটো গণতন্ত্ৰ দিৱসত। গতিকে তাৰ লগতে আমি প্ৰত্যেকলৈ আমাৰ শুভকামনা জনাই মই নমস্কাৰ জনাইছোঁ।